প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰত চৰকাৰৰ আণ্ডাৰত প্ৰত্যেক বছৰে 5 ছেপ্টেম্বৰত প্ৰদান কৰা নেশ্যনেল এৱাৰ্ড টু টিচাৰ্ছৰ বিষয়ে। নেশ্যনেল এৱাৰ্ড টু টিচাৰ্ছ, এই এৱাৰ্ডৰ বাবে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যদি আপোনালোকে নিজেও এপ্লাই কৰিব বিচাৰিছে, কেতিয়া কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব, কি কি যোগ্যতা থাকিব লাগিব, আৰু এৱাৰ্ডৰ লগত কি কি বস্তু থাকে, এই সকলোখিনি কথাই মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভাৰত চৰকাৰৰ দ্বাৰা 1958 চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা তেওঁলোকে ঘোষণা কৰিছিলে। আৰু এই এৱাৰ্ডত থাকে চিলভাৰ মেডেল, চাৰ্টিফিকেট অফ মেৰিট থাকিব, আৰু 50,000 কেছ এৱাৰ্ড পাব। আৰু প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আপোনাক শিক্ষক দিৱসৰ দিনা এই বঁটাটো প্ৰদান কৰিব। তাৰপিছত মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা এই সকলো প্ৰক্ৰিয়াটো চলোৱা হয়। তাৰ বাহিৰে কোনে কোনে এপ্লাই কৰিব পাৰিব, যদি আপুনি টিচাৰ হয়, ফেকাল্টি হয়, যিকোনো কলেজৰ, খালী পাৰ্মানেণ্ট হ'ব লাগিব, টেম্পৰাৰী হ'লে নহ'ব। যিকোনো কলেজ ৰিকগনাইজ বাই ষ্টেট অৰ UGC, ইউনিভাৰ্চিটি, হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, পলিটেকনিক, খালী মিনিমাম 5 বছৰ ফুল টাইম টিচিং এক্সপিৰিয়েঞ্চ আপোনাৰ হাতত থাকিব লাগিব। আৰু আপুনি UG নহ'লে PG ষ্টুডেণ্টক পঢ়োৱাৰ অভিজ্ঞতা থাকিব লাগিব, আৰু বয়স 55তকৈ তলত, সিমানেই, আৰু তাতকৈ বেছি হ'লে নহ'ব। ভাইচ চেঞ্চেলৰ, ডাইৰেক্টৰ, প্ৰিন্সিপাল, আৰু যদি কোনোবা 55+ হৈ গ'ল, তেওঁলোকে আৰু এই এৱাৰ্ডৰ কাৰণে এলিজিবল নহয়। তাৰ বাহিৰে যদি প্ৰাক্তন VC থাকে, ডাইৰেক্টৰ থাকে, প্ৰিন্সিপাল থাকে, আৰু তেওঁৰ বয়স যদি বিল' 55 হয়, এতিয়াও কাম কৰি আছে, তেতিয়াহ'লে তেওঁক ব্যতিক্ৰমী বুলি ধৰিব পৰা যাব। এই এৱাৰ্ডটো দিয়াৰ মূল যি লক্ষ্য, সেই লক্ষ্যটো হৈছে যে এনে বহু শিক্ষক আছে যিসকলে সকলো ত্যাগ কৰি, কষ্ট কৰি বহু কাম কৰে আমাৰ এডুকেশ্যন ছিষ্টেমৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে। আৰু নমিনেট কৰিবলৈ হ'লে আপুনি নিজেও পাৰিব, ডাইৰেক্ট আপুনি যদি এই এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰি থৈছে, আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাক ক'ব চেল্ফ নমিনেশ্যন, নহ'লে যদি আপুনি ইউনিভাৰ্চিটিত আছে, ভাইচ চেঞ্চেলৰ, ডাইৰেক্টৰ, প্ৰিন্সিপাল, বা আপোনাৰ লগৰ সমনীয়া ফেকাল্টি মেম্বাৰ হ'ব পাৰে, বা আপোনাৰ নিজৰেই কোনোবা স্কুল বা য'ত আপুনি চাকৰি কৰে তাত আৰু কৰা ব্যক্তিসকল। স্ক্ৰিনিং কমিটিও পাৰিব। কোনে কোনে নোৱাৰে, জিউৰী মেম্বাৰসকলে এপ্লাই কৰিব নোৱাৰিব এই কামটো কৰিবলৈ। প্ৰথম স্ক্ৰিনিং কমিটিয়ে চাব, তাৰপিছত শ্বৰ্টলিষ্ট কৰিব, তাৰপিছত জিউৰী কমিটিৰ কাষলৈ যাব, আৰু তেওঁলোকে উইনাৰটো চিলেকশ্যন কৰিব। প্ৰথম কেটেগৰীত আছে কলেজ, ইউনিভাৰ্চিটি, হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। কেটেগৰী 2 আছে পলিটেকনিক ইনষ্টিটিউশ্যনছ, এইটো। তাৰপিছত মেইন যিটো ইয়াৰ লক্ষ্য, সেয়া হৈছে তেনে শিক্ষকক সন্মান জনোৱা যিসকল কোৱালিটি এডুকেশ্যন বঢ়োৱাত বহুতখিনি অৱদান আগবঢ়াইছে, ইন'ভেটিভ টিচিং মেথডছ ইউজ কৰিছে, ষ্টুডেণ্টসকলক ছাকচেছ পাবলৈ সহায় কৰিছে, ছ'চিয়েল আৰু কমিউনিটি ডেভেলপমেণ্ট আনিছে নিজৰ শিক্ষাৰ দ্বাৰা, ICT ডিজিটেল এডুকেশ্যন আনিছে, এক্সট্ৰা কাৰিকুলাৰ আৰু এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিঙত গুৰুত্ব দিছে, আৰু বেলেগ টিচাৰ আৰু ষ্টুডেণ্টকো তেওঁ ইনস্পায়াৰ কৰিছে নিজৰ কামৰ দ্বাৰা। স্কুল টিচাৰসকলেও এপ্লাই কৰিব পাৰিব, স্কুল, কলেজ টু ইউনিভাৰ্চিটি সকলোৱে পাৰিব। ষ্টেট গভৰ্ণমেণ্ট স্কুল টিচাৰ হ'ব পাৰে, গভৰ্ণমেণ্ট এডেড স্কুল টিচাৰ, CBSE, CISCE, কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰলাল নৱোদয় বিদ্যালয়, সৈনিক স্কুল টিচাৰ, EMRS টিচাৰ, যিকোনো ৰেগুলাৰ হেড স্কুলৰ টিচাৰ। তাৰপিছত হায়াৰ এডুকেশ্যন বুলি ক'লে কলেজ, ফেকাল্টি, ইউনিভাৰ্চিটি, পলিটেকনিক হ'ব পাৰে। আৰু কোনে কোনে নোৱাৰে, কণ্ট্ৰেকচুৱেল টিচাৰসকলে নোৱাৰে, শিক্ষা মিত্ৰসকলে নোৱাৰে, এডুকেশ্যন এডমিনিষ্ট্ৰেটৰসকলে নোৱাৰে, ইনস্পেক্টৰ অফ এডুকেশ্যনসকলে নোৱাৰে, ষ্টাফ অফ ট্ৰেইনিং ইনষ্টিটিউটসকলে নোৱাৰে, আৰু প্ৰাইভেট যদি কোনোবা কামত ব্যস্ত তেওঁলোকেও নোৱাৰিব, ফুল্লি ৰিটায়াৰ্ড টিচাৰসকলেও নোৱাৰিব। আপোনাৰ এক্সেলেণ্ট ছাৰ্ভিচ ৰেকৰ্ড থাকিব লাগিব, সদায় স্কুললৈ যাব লাগিব, বা আপোনাৰ শিক্ষাস্থানলৈ য'ত আপুনি সেই শিক্ষা দান কৰে, সেইটো কথা।
আৰু বিশেষকৈ গুৰুত্ব দিয়ে লাৰ্ণিং আউটকাম কেনেকুৱা হৈছে, ইন'ভেটিভ টিচিং কেনেকুৱা হৈছে, ICT ইউজ কেনেকৈ হৈছে, ৰিচাৰ্চ পাব্লিকেশ্যন কেনেকৈ হৈছে, কমিউনিটি পাৰ্টিচিপেশ্যন হৈছেনে নাই, ষ্টুডেণ্ট ডেভেলপমেণ্ট, কো কাৰিকুলাৰ এক্টিভিটি, স্কুল ইম্প্ৰুভমেণ্ট আৰু এনৰলমেণ্ট বাঢ়িছেনে কমিছে সেইটো চায়। অবজেক্টিভ ক্ৰাইটেৰিয়া 20 মাৰ্ক থাকে আৰু পাৰফৰ্মেঞ্চ ক্ৰাইটেৰিয়া 80 মাৰ্ক থাকে। যদিও মই 2026 চনৰ কথা কওঁ, এতিয়া কিন্তু চলি আছে। 26 মে'ত আৰম্ভ হৈছে, লাষ্ট ডেট 5 জুলাই। এৱাৰ্ডছ https://awards.gov.in এই ৱেবছাইট যদি আপুনি ভিজিট কৰে, ইয়াতে এপ্লাই কৰিব পাৰিব। আপুনি নিজৰ কাৰণেও এপ্লাই কৰিব পাৰিব বা বেলেগ যদি চিনি পায় যি বহুত ভাল কাম কৰিছে তেওঁৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব। কি কি ডকুমেণ্ট লাগে এপ্লাই কৰিবলৈ? ছাৰ্ভিচ চাৰ্টিফিকেট লাগে, ID প্ৰুফ লাগে, কিবা যদি এচিভমেণ্ট আছে তাৰ ৰেকৰ্ড লাগে, ৰিচাৰ্চ বা পাব্লিকেশ্যন প্ৰুফ লাগে, ট্ৰেইনিং চাৰ্টিফিকেট যদি ক'ৰবাত লৈছে, স্কুল পাৰফৰ্মেঞ্চ ডিটেইল, ফটোগ্ৰাফ, ৰিকমেণ্ডেশ্যন, ছাপৰ্টিং ডকুমেণ্ট যদি কোনোবাই দিব বিচাৰিছে। যদি আপুনি এইটো এৱাৰ্ডটো পাই যায় তেতিয়াহ'লে নেশ্যনেল ৰিকগনিশ্যন পাব। সেইটোতো জানেই, নেশ্যনেল চেৰিমনি মাতিব, মেডেল চাৰ্টিফিকেট পাব, ভাৰত চৰকাৰৰ দ্বাৰা ৰিকগনাইজ কৰিব, প্ৰফেশ্যনেল আপোনাৰ এটা প্ৰেষ্টিজ হ'ব। আৰু যদি আৰু অধিক তথ্য জানিব বিচাৰিছে 01129581126 ফোন কৰক, নহ'লে অফিচিয়েল ইমেইল ID আছে হেল্পৰ কাৰণে, helpdesk@NATAWARD25@AICTE-india.org। ইয়াত আপোনালোকে এপ্লাই কৰিও নিজৰ কামটো কৰিব পাৰিব। ধন্যবাদ।